কষ্টম আপোনাৰ ওচৰলৈ আহিছোঁ আমি শিৱৰাত্ৰি বুলি ক'লে শিৱদৌলৰ শিৱৰাত্ৰি মেলাক এৰাই চলিব আচলতে নোৱাৰোঁ যিখন শিৱৰাত্ৰি মেলালৈ দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু সন্তসকলৰ আগমন ঘটা দেখিবলৈ পোৱা যায় কষ্টম এবাৰ কেইদিনীয়া কাৰ্যসূচী লোৱা হৈছে কিমান সংখ্যক ভক্তৰ আগমন তেওঁলোকে আশা কৰিছে পাপৰি ঐতিহাসিক শিৱসাগৰৰ এই যি ঐতিহাসিক শিৱদৌল সেই শিৱদৌল প্ৰাংগণৰ শিৱৰাত্ৰি যি পূজা বা শিৱৰাত্ৰি যি মেলা আপুনি ইতিমধ্যে উল্লেখ কৰিছে আৰু সেই মেলাক বাদ দি কেতিয়াও ৰাজ্যখনত শিৱৰাত্ৰিৰ যিটো পৰিৱেশ সেই পৰিৱেশটো মানি ল'ব নোৱাৰি গতিকে শিৱৰাত্ৰিৰ শিৱদৌলৰ যিটো পৰিৱেশ সেই পৰিৱেশটো সদায় ব্যতিক্ৰমী হয় সদায় এটা উৎসৱমুখৰ পৰিৱেশ হয় আৰু এইবাৰো 5 দিনীয়াকৈ যিহেতু শিৱৰাত্ৰি মেলা আয়োজন কৰিছে কালি সন্ধিয়া আনুষ্ঠানিকভাৱে শিৱৰাত্ৰি মেলা উদ্বোধন কৰা হ'ল সাংসদ গৌৰৱ গগৈ স্থানীয় বিধায়ক অখিল গগৈকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি সেই উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল আৰু তাৰ পিছতেই ভাওনা প্ৰতি নিশাই একোখনকৈ আয়োজন কৰা হৈছে আৰু শেষৰ দিনা অৰ্থাৎ 28 ফেব্ৰুৱাৰীত যিহেতু শেষ হ'ব সেইদিনা কল্পনা পাটোৱাৰীৰ সংগীতানুষ্ঠান ইয়াত আছে আৰু কিন্তু তাৰ প্ৰাক মুহূৰ্তত আজি ঐতিহাসিক শিৱৰাত্ৰিৰ যিটো আধ্যাত্মিক পৰিৱেশ সেই পৰিৱেশটো শিৱদৌলৰ যিটো পৰিৱেশ সেই পৰিৱেশটো কেতিয়াও আপুনি নুই কৰিব নোৱাৰে কেতিয়াও আপুনি অস্বীকাৰ কৰিব নোৱাৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আজি পুৱাৰে পৰা যিহেতু যি মূল পূজা সেই মূল পূজা যদিও বা ক্ষণ এতিয়ালৈকে আহি পোৱা নাই নিশা 9:16 পৰা আছে কিন্তু হাতে হাতে এনেধৰণে ধূপ দীপ নৈবেদ্য লৈ বা যি ইয়াৰ শিৱদৌলৰ যি শিৱকুণ্ড সেই কুণ্ডত যিহেতু পানী ঢলাৰ এটা পৰম্পৰা আছে পানী ঢলাৰ সেই যি আধ্যাত্মিক এটা পৰিৱেশৰ মাজত সেই পৰম্পৰাৰ আখৰা কৰা হয় আৰু এইবাৰো ব্যতিক্ৰম নহয় এইবাৰো বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মানুহে পুৱতি নিশা 2 বজাৰ পৰা ইয়াত শাৰী পাতিছে আৰু খুব সুশৃংখলাবদ্ধভাৱে দৌল উন্নয়ন পৰিষদৰ ফালৰ পৰা কোনো ধৰণৰ যাতে খামখেয়ালি নহয় তাৰ বাবে তেওঁলোকে পুৰুষ আৰু মহিলা দুখনকৈ গেট এফালে পুৰুষৰ প্ৰৱেশ দিয়া হৈছে আৰু আনফালে মহিলাৰ প্ৰৱেশৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু যেহেতু মূল শিৱদৌলৰ ভিতৰ চৰাত অৰ্থাৎ য'ত কুণ্ড আছে সেই কুণ্ডলৈকে এইকেইটা দিনত মূল দুৱাৰ যিহেতু বন্ধ থাকে তালৈ কোনো যাব নোৱাৰে সেইবাবেই ঠিক কুণ্ড পোৱাৰ আগে তাতেই তেওঁলোকে পানী ঢলাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থা কৰি দিয়া হয় আৰু তাত তেওঁলোকে যিসকল লাখ লাখ ভক্ত এই 5টা দিনত যিহেতু শিৱসাগৰত উপস্থিত হ'বহি গতিকে সেই লাখ লাখ ভক্তই তাৰ পৰাই মহাদেৱক সেৱা জনাব আৰু এইকেইটা দিনত তেওঁলোকে ইয়াত আহি বিভিন্ন প্ৰান্তৰ পৰা যিসকল সাধু সন্যাসী আহে সেই সাধু সন্যাসীও ইয়াত যিহেতু তেওঁলোকে থিতাপি লয়হি আৰু পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিম ফটো সাংবাদিক শশাংক গগৈ দেখুৱাই যাব এই যে দীঘলীয়া শাৰীটো দেখিছে এই দীঘলীয়া শাৰীটো প্ৰায় নিশা 2 বজাৰে পৰা আৰম্ভ হৈছে আৰু ইয়াত যিসকল লোকক আপুনি শাৰী পাতি থকা দেখিছে এইসকল লোকে আৰু প্ৰায় 1-1.5 ঘণ্টাৰ পিছত যে শিৱকুণ্ড সেই কুণ্ডত তাত পানী ঢালিবলৈ তেওঁলোকৰ সৌভাগ্য হ'ব বা তেওঁলোকে সুবিধা পাব প্ৰায় 1.5 ঘণ্টা সময় শাৰী পাতিব লাগিব আৰু আমি চেষ্টা কৰিম যে ভিতৰ ভাগলৈ আমি কুণ্ডৰ য'ত পানী ঢলাৰ ব্যৱস্থা কৰিছে ভকতসকলৰ বাবে তেওঁলোকৰ বাবে আমি তেওঁলোকৰ ওচৰলৈ আমি যাব বিচাৰিম শৰৎ হাজৰিকা ডাঙৰীয়া আছে মই অকণমান তেখেতৰ সৈতেও আমি কথা পাতিবলৈ চেষ্টা কৰিম দৌল উন্নয়ন পৰিষদে যথেষ্টখিনি আপোনালোকে কষ্ট কৰিছে খুব সুশৃংখলিতভাৱে ভক্তসকলে যাতে কোনো ধৰণৰ কষ্ট নাপায় বেমেজালিৰ যাতে সৃষ্টি নহয় গোটেই প্ৰক্ৰিয়াটো কেনেধৰণে সম্পন্ন হৈছে কেনেকুৱা ধৰণৰ পৰিৱেশ শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত যোৱাকালিৰে পৰা 4দিনীয়া বিস্তৃত কাৰ্যসূচীৰে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ পূজা আৰু মেলা আৰম্ভ হৈছে কালি বিয়লি ভাগত আনুষ্ঠানিকভাৱে শিৱৰাত্ৰিৰ শুভাৰম্ভ ঘটিছে আজি পুৱা 4 বজাৰ পৰা আমাৰ শিৱদৌলৰ দুৱাৰ মুকলি হৈছে ভক্তপ্ৰাণ ৰাইজে অতি শৃংখলাবদ্ধভাৱে দ্বৈত শাৰীত পুৰুষ আৰু মহিলা পৃথকে দৌলৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু তেওঁলোকে নিৰ্দিষ্ট স্থানত জল ঢালিছে পূজা সেৱা কৰিছে এতিয়াও আপোনালোকে দেখিছে চাৰিওপিনে দীঘলীয়া শাৰী আৰু এই ভক্তপ্ৰাণ ৰাইজৰ পূজা অৰ্চনা নিশা 8 বজালৈকে অবিৰতভাৱে চলি থাকিব তাৰ পৰা 1 ঘণ্টাৰ কাৰণে আমাৰ দৌলৰ চাফ চিকুণৰ কাৰণে বন্ধ থাকিব কিয়নো ৰাতি মহাশিৱৰাত্ৰিৰ পূজা আছে ঠিক 9 বজাৰ পিছৰ পৰা যাৱতীয় প্ৰস্তুতি আৰম্ভ হ'ব আৰু গোটেই নিশা মহাশিৱৰাত্ৰিৰ পূজা হ'ব পুনৰ পূজাৰ অন্তত পুৱতি নিশালে আকৌ দৌলৰ দুৱাৰ খোলা হ'ব আমি ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম যিসকল দৌল উন্নয়ন পৰিষদৰ যিসকল সদস্যই দিনে নিশাই ইয়াত কষ্ট কৰি আছে আমি ভিতৰৰ পৰিৱেশটো এই মুহূৰ্তত য'ত
যিহেতু কুণ্ডলৈ যোৱাৰ যি মূল দুৱাৰ সেই মূল দুৱাৰ বন্ধ আছে ইয়াতেই ভকতসকলৰ বাবে ভক্ত বৈষ্ণৱসকলৰ বাবে ইয়াত যিহেতু ইয়াত ব্যৱস্থা কৰা হৈছে ইয়াতেই তেওঁলোকে যি জল সেই জল ইয়াতে যিহেতু ঢালে আৰু যিসকল পুৰোহিত সেই পুৰোহিতসকলো ইয়াত যিহেতু ভকতসকলৰ বাবে ব্যস্ত হৈ আছে গতিকে তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আজি যিহেতু নিশাৰ ভাগলৈ শিৱৰাত্ৰি যি পূজা সেই পূজা যিহেতু আৰম্ভ হ'ব আৰু সেই পূজাত সকলো হয় মূল যি পুৰোহিত শিৱদৌলৰ যিগৰাকী মূল পুৰোহিত অকণমান তেখেতৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম আজি যিহেতু নিশা শিৱৰাত্ৰি পূজা যিহেতু আপোনালোকে কৰিব আৰম্ভ হ'ব কেতিয়াৰ পৰা আৰম্ভ হ'ব লগ্ন কেতিয়াৰ পৰা হৈছে আৰু কি হ'ব এতিয়াৰ পৰা আমাৰ চতুৰ্দশী পূজা আৰম্ভ হ'ব ৰাতি 8:30 9 পৰা পূজা ভাগত বহিব আৰু কাইলৈলৈকে পূজা ভাগৰ চতুৰ্দশী থাকিব এই মূল পূজা ভাগ ৰাতি প্ৰায় 9:30 পৰা বহিব শিৱ পূজাটো অনেক ভক্তপ্ৰাণ ৰাইজ আহি পেলাই ইয়াত এই শিৱ মুক্তিনাথৰ ওচৰত আশীৰ্বাদ লৈছেহি আৰু মই সমাজৰ হৈ মই সুৰেশ বৰঠাকুৰ শিৱদৌলৰ মেইন পুৰোহিত তাকে আপোনাৰ জনালোঁ এইখিনিকে যে ভক্তবৃন্দ শিৱৰাত্ৰিটো যে সুকলমে যায় সমাজৰ ভালৰ নিজৰ ল'ৰাই ছোৱালীয়ে পঢ়াই শুনাই মংগল কৰি কিবা যুগটো আছে মই ইয়াৰ পৰা আশীৰ্বাদ কৰি সকলোকে জনাই দিছোঁ কি বজালৈকে পূজা চলিব পূজা ৰাতিপুৱা প্ৰায় 4টা বজালৈকে চলিব ৰাতি 9টাৰ পৰা বহিব আৰম্ভ এই পূজাখিনি খালি ভক্তপ্ৰাণ ৰাইজৰ কাৰণেহে চলিব ৰাইজ হৈ পেলাই এই পূজাটো ৰাতিপুৱালৈ শেষ হ'ব আৰু ৰাইজলৈ কি আহ্বান থাকিব বিশেষকৈ এই 4টা দিন ৰাইজলৈ কেনেধৰণৰ আহ্বান আপোনালোকে জনাব আমাৰ ৰাইজলৈ এতিয়াই আহ্বান যাতে সকলো আহক শৃংখলাবদ্ধভাৱে দৌলৰ ভিতৰত প্ৰৱেশ কৰক আৰু তেওঁলোকৰ মনোকামনাৰ্থে ভোলানাথৰ ওচৰত তেওঁলোকে আশীষ আবেদন কৰক আমি ভিতৰৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পৰাই আমি ফটো সাংবাদিক শশাংকয়ে দেখুৱাই যাব যিহেতু যি জল কুণ্ডত ঢলাৰ যিটো পৰম্পৰা সেই আধ্যাত্মিক পৰিৱেশৰ মাজত এনেধৰণেই ব্যৱস্থা কৰি দিয়া হৈছে দীঘলীয়া পাইপৰ যাতে ভকতসকলে ইয়াতেই তেওঁলোকে পানী ঢালিব পাৰিব আৰু মূল ভিতৰৰ যিখন দুৱাৰ সেই দুৱাৰ বৰ্তমান সময়ত ভকত বৈষ্ণৱৰ কাৰণে বন্ধ আছে ইয়াতেই যিহেতু তেওঁলোকৰ যি আধ্যাত্মিক যিসমূহ নিয়ম যিসমূহ ৰীতি নীতি সেই ৰীতি নীতিৰ আখৰা ইয়াৰ পৰাই তেওঁলোকে কৰিব পাৰিব আৰু ঠিক 9:16 পৰা যিহেতু মহাশিৱৰাত্ৰিৰ পূজাৰ যি লগ্ন সেই লগ্ন মিলিছে আৰু ঠিক 8:30 বজাৰ পৰাই যিহেতু পূজাৰ কাম কাজ আৰম্ভ হ'ব আৰু 4 বজালৈকে ৰাতিপুৱা 4 বজালৈকে এই পূজা চলিব আৰু তাৰপিছত 1 ঘণ্টা সময় মূল যি দুৱাৰ সেই দুৱাৰ বন্ধ হ'ব যিহেতু চাফ চিকুণতাৰ কথা আছে আৰু তাৰ পিছত ভকতসকলে পুনৰ এনেধৰণে শাৰী পাতিব আৰু শাৰী পাতি এই যি পৰম্পৰা এই পৰম্পৰা অক্ষুণ্ণ ৰাখিব আৰু এতিয়াও বাহিৰত হাজাৰ হাজাৰ মানুহে শাৰী পাতি আছে আমি সেই পৰিৱেশবোৰো দেখুৱাই যাম আৰু বিভিন্ন প্ৰান্তৰ পৰা এইসকল লোক আহিছে কেৱল অসমৰে নহয় দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এই ঐতিহাসিক শিৱৰাত্ৰিত অংশগ্ৰহণ কৰিবৰ বাবে যিসকল ভকত বৈষ্ণৱ সেইসকল ভক্ত ইয়ালৈ আহে আৰু বিশেষকৈ যিসকল সাধু সন্যাসী এই 5টা দিন বা 6টাকৈ দিন ঐতিহাসিক এই শিৱদৌলৰ প্ৰাংগণত তেওঁলোকৰ বাবে যিহেতু থকাৰ ব্যৱস্থা কৰি দিয়া হয় তেওঁলোক ইয়াতেই থাকি পূজা আৰাধনাত তেওঁলোক ব্যস্ত থাকে আৰু সমান্তৰালভাৱে আমি শিৱৰাত্ৰি মেলাৰ পৰিৱেশো দেখুৱাম সন্ধিয়া সময়ত ইয়াত হাজাৰ হাজাৰ মানুহ যিহেতু সমবেত হ'ব যথেষ্ট মানুহ ইয়াত যিহেতু ভিৰ হ'ব সেই ভিৰৰ পৰিৱেশ আমি দেখুৱাম শিৱৰাত্ৰিৰ পৰিৱেশ নিশাৰ ভাগত খুব আটকধুনীয়া হয় গতিকে বৰ্তমান সময়ত কিন্তু এয়াই হৈছে পৰিৱেশ হাজাৰ হাজাৰ মানুহে এনেধৰণে শাৰী পাতিছে আৰু তেওঁলোকে আৰু কিছু সময়ৰ পিছত অৰ্থাৎ এই যিসকল লোকে ইয়াত শাৰী পাতিছে আৰু 1 ঘণ্টা বা 1.5 ঘণ্টা সময় হয়তো তেওঁলোকক প্ৰয়োজন হ'ব তেওঁলোকে গৈ পানী ঢলা বা আধ্যাত্মিক যিসমূহ ৰীতি নীতি আছে সেই ৰীতি নীতিখিনি তেওঁলোকে কৰিব পাৰিব দৌলৰ ভিতৰত ঠিক আছে কৌস্তভ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ